গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল আৰু ভিউৱাৰসকল। মই আজি ভয়েস সেকেন্ড পাৰ্টটো লৈ আহিছোঁ। খুব ইউজফুল, এইটো বহুত বেছি দৰকাৰী। আগৰ পাৰ্টটোত মই ৰুলছবিলাক বিশ্লেষণ কৰিছিলোঁ আৰু এইটোত মই কেনেকুৱা ধৰণৰ সেন্টেন্স আহিলে কেনেকুৱা ধৰণৰ এনসাৰ হ'ব তাক প্ৰেক্টিকেলি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যিবিলাক বহুত ইউজফুল সেন্টেন্স যিবিলাক প্ৰায় আহি থাকে পৰীক্ষাবিলাকত, সেই সেন্টেন্সবিলাক মই বাছি লৈছোঁ আৰু যিবিলাক ৰুল আমি ডিছকাশ্যন কৰিছিলোঁ সেই ৰুলবিলাকৰ লগত সংগতি ৰাখি মই সেন্টেন্সবিলাক চিলেকশ্যন কৰিছোঁ। মই যিমান পাৰোঁ ইয়াতে বুজাই দিবলৈ চেষ্টা কৰিম। তাৰ আগতে মোৰ এটা ৰিকুৱেষ্ট, যিসকলে এতিয়ালৈকে মাই ইংলিছ ক্লাছৰুম এই চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। চাব যে আমাৰ এই যিবিলাক এক্সাম্পল কৰাম আমি এইবিলাক সকলোৰে কাৰণে কিমান ইউজফুল, কিমান দৰকাৰী। এইটো ভয়েস পাৰ্ট 2। এইটো HSLC পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা, ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা সকলোতে প্ৰয়োজন। আৰু যিসকলে ইয়াৰ লগত জড়িত নহয়, লেখা পঢ়াৰ লগত জড়িত নহয়, তেওঁলোকৰ কাৰণেও জৰুৰী। কাৰণ ঘৰত কোনো নহয় কোনোবা ল'ৰা ছোৱালী লেখা পঢ়া কৰি থাকে, তেওঁলোকে গাৰ্জেনৰ সহায় বিচাৰে। তাৰ কাৰণে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। বেছি দীঘলীয়া ভিডিঅ' নহয়, খুব সংক্ষেপে মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আমি যি জেনাৰেল কেইটামান ৰুল আমি আলোচনা কৰিছিলোঁ যে ছাবজেক্ট অবজেক্ট হয়, অবজেক্ট ছাবজেক্ট হয়, বাই প্ৰিপজিশ্যন বা উইথ, ইন, এট, টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়, তাৰ আগতে ভি ভাৰ্ব ব্যৱহাৰ হয়, মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হয়। এই যে কেইটামান জেনাৰেল ৰুল, এই ৰুলৰ ভিতৰত মই তিনিটা এক্সাম্পল দিছোঁ, তিনিটা সেন্টেন্স লৈছোঁ। আপোনালোকে মন কৰিব, যেনেকৈ আই ছ দ্য তাজমহল। আই ছ দ্য তাজমহল, স্বাভাৱিক কথা। আই সাবজেক্ট, তাজমহল অবজেক্ট, মেইন ভাৰ্ব আছে ছ। এতিয়া আমি সাবজেক্ট কৰিম তাজমহল, দি তাজমহল আৰ্টিকেলটো লগতে যাব। দি তাজমহল কি হ'ব? ৱাজ চিন বাই মি। ছ পাষ্ট পাৰ্টিচিপল চিন, তাৰ আগতে বাই। গতিকে দ্য তাজমহল ৱাজ চিন বাই মি। আই যেতিয়া অবজেক্ট হ'ব, মি হ'ব। এইটো আপোনালোকে জানে। ছাবজেক্টত পাৰ্চনবিলাক কেনেকৈ থাকে আৰু অবজেক্ট হ'লে কেনেকুৱা হয়। আইটো মি হয়, উইটো আজ হয়, হিটো হিম হয়, ছিটো হাৰ হয়। এই কথাবিলাক আপোনালোকে জানে, ছাত্ৰ ছাত্ৰীবিলাকে জানে। তেনেহ'লে আই ছ দ্য তাজমহল, দ্য তাজমহল ৱাজ চিন বাই মি, জেনাৰেল ৰুল। আৰু এটা মই দিছোঁ কনফাৰ্মেশ্যনৰ কাৰণে যে আই হেভ ৰিটেন এ বুক। আই হেভ ৰিটেন এ বুক। এ বুক অবজেক্ট আছে, ছাবজেক্ট আহিব এ বুক। আই হেভ ৰিটেন, আইৰ লগত হেভ ব্যৱহাৰ হৈছে, কিন্তু যেতিয়া এ বুক আমি ছাবজেক্ট কৰিলোঁ তাৰ লগত হেভ ভাৰ্ব একজাক্টলি হেভ নহ'ব, হেজ। গতিকে এ বুক হেজ বিন ৰিটেন। ৰিটেন পাষ্ট পাৰ্টিচিপল আগতো আছিল, এতিয়াও পাষ্ট পাৰ্টিচিপল হৈছে, কিন্তু পেছিভ ভয়েছত যেহেতু বি ভাৰ্ব এটা লাগে আৰু মেইন ভাৰ্বৰ টেন্সত, গতিকে ৰিটেন পাষ্ট পাৰ্টিচিপল আছিল, বি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল বিন। গতিকে এ বুক হেজ বিন ৰিটেন বাই মি। আৰু এটা জেনাৰেল ৰুলৰ পৰা মই দিব খুজিছোঁ, আই হেভ বিন ৰাইটিং এ বুক। আই হেভ বিন ৰাইটিং এ বুক। মই তিনিটা টেন্সত তিনিটা সেন্টেন্স লৈছোঁ। ইয়াতে এইটো কাৰণে লৈছোঁ যে হেভ আছে, বিন ভাৰ্ব আছে, এটা বি ভাৰ্ব আছেই, বিন। ৰাইটিং প্ৰেজেণ্ট পাৰ্টিচিপল কয় এইটো। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত আছে সেন্টেন্সটো। এতিয়া আমি জেনাৰেল ৰুল মতে এ বুক আগত আহি গ'ল ছাবজেক্ট হিচাপে। ছাবজেক্ট হিচাপে আমি লৈ ল'লোঁ বিন ৰাইটিং, হেভ বিন ৰাইটিং। ঠিক আছে, হেভ বিন ৰাইটিং, হেভ থাকিব, বিন থাকিব, ৰাইটিং থাকিব, ইয়াত আমি হাত দিব নালাগে। কিন্তু বি ভাৰ্ব আৰু এটা ল'ব লাগিব, যিহেতু ৰাইটিং আই এন জি যোগ আছিল, গতিকে বি ভাৰ্বৰ লগত আই এন জি যোগ হ'ব। বি ভাৰ্বৰ লগত আই এন জি যোগ হ'লে কি হয়? বিং। চ' এ বুক হেজ বিন, বি ভাৰ্ব দুটা আছে, সেই দুটা থাকিবই। তাৰপিছত মেইন ভাৰ্বৰ আগত, একজাক্টলি মেইন ভাৰ্বৰ আগত আৰু এটা বি ভাৰ্ব আই এন জি লগাই দিব লাগিব, যিহেতু ৰাইটিঙৰ লগত আই এন জি আছে।
গতিকে এ বুক হেজ বিন বিং ৰিটেন বাই মি, এ বুক হেজ বিন বিং ৰিটেন বাই মি। এই তিনিটা মই জেনেৰেল ৰুলৰ পৰা দিছোঁ। এতিয়া মই স্পেচিয়েল ৰুল যিবিলাক আছে পৰীক্ষাসমূহত, এই স্পেচিয়েল ৰুলবিলাকৰ পৰা বেছিকৈ আহি থাকে, সেইটো কাৰণে মই স্পেচিয়েল যিকেইটা ৰুল আছে প্ৰত্যেকটো ৰুলৰ পৰা মই 2-3টাকে এক্সাম্পল দিবলৈ চেষ্টা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে অলপ ভালকৈ বুজি পায়। প্ৰথম কথা মই কৈছিলোঁ যে ইণ্টাৰগেটিভ চেণ্টেন্সৰ নিয়মবিলাক জেনেৰেল ৰুলতকৈ অলপ বেলেগ। জেনেৰেল ৰুলটো থাকিবই, তাৰ উপৰিও ইণ্টাৰগেটিভ চেণ্টেন্সৰ যিবিলাক ৰুল আছে সেইবিলাক ইয়াতো প্ৰযোজ্য হ'ব। আমি এক্সাম্পলত যাওঁ। ডিড ইউ কমপ্লিট ইউৰ হোমৱৰ্ক? ডিড ইউ কমপ্লিট ইউৰ হোমৱৰ্ক? ডু ভাৰ্ব ব্যৱহাৰ কৰি ইণ্টাৰগেটিভ চেণ্টেন্স হৈছে। ডিড ইউ ছাবজেক্ট আৰু কমপ্লিট ইউৰ হোমৱৰ্ক। হোমৱৰ্ক, ইউৰ হোমৱৰ্ক অবজেক্ট। তেনেহ'লে অবজেক্ট আগত আহিব, ইউৰ হোমৱৰ্ক। কমপ্লিট, কমপ্লিটৰ আগত যদি বি ভাৰ্ব হয় পাষ্ট টেন্সত হ'ব। ডিড পাষ্ট টেন্সত আছে। Did you complete your homework? Your homework was completed. Complete past participle হলে completed হ'ব by you. কিন্তু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স যেতিয়া হ'ব তেতিয়া এইটো পেছিভ ভইচত বি ভাৰ্ব এটা অট'মেটিকেলি যেতিয়া আহি যাব। এইটো বৰ গুৰুত্বপূৰ্ণ কথা, ছাত্ৰ ছাত্ৰীসকলে অলপ ভালকৈ মনোযোগ দিব। ডু ভাৰ্ব ব্যৱহাৰ কৰি আমি ইণ্টাৰগেটিভ কৰিছিলোঁ, কিন্তু যেতিয়া পেছিভ ভইচত বি ভাৰ্ব এটা কম্পালচৰি আমি বহুৱাবই লাগে। বি ভাৰ্ব আহি গ'ল, যেতিয়া বি ভাৰ্ব ব্যৱহাৰ হ'ব তেতিয়া সেই ডু ভাৰ্ব যিটো ইণ্টাৰগেটিভ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল সেইটো উঠি যাব, ডু ভাৰ্বটো নাথাকে। তা আল্টিমেটলি বি ভাৰ্বৰ দ্বাৰা চেণ্টেন্সটো আৰম্ভ হ'ব আৰু সেইটো ছাবজেক্টৰ আগত আহিব। ছাবজেক্ট হ'ব ইউৰ হোমৱৰ্ক, তাৰ আগতে বি ভাৰ্বটো আহি যাব ইণ্টাৰগেটিভ চেণ্টেন্সৰ নিয়ম অনুযায়ী। যদি বি ভাৰ্ব থাকে বি ভাৰ্বটো আগত আহে ছাবজেক্টৰ। তেনেহ'লে কি হ'ব? ৱাজ ইউৰ হোমৱৰ্ক কমপ্লিটেড বাই ইউ? ৱাজ ইউৰ হোমৱৰ্ক কমপ্লিটেড বাই ইউ? ইণ্টাৰগেটিভটো থাকিয়ে গ'ল। ৱাজ ইউৰ হোমৱৰ্ক কমপ্লিটেড বাই ইউ? আৰু এটা এক্সাম্পল লৈছোঁ। ইণ্টাৰগেটিভ ৱাৰ্ডৰ দ্বাৰা চেণ্টেন্স আৰম্ভ হ'ব পাৰে। ইণ্টাৰগেটিভ চেণ্টেন্স এটা ইণ্টাৰগেটিভ চেণ্টেন্সৰ ইণ্টাৰগেটিভ ৱাৰ্ড, ইণ্টাৰগেটিভ প্ৰনাউনৰ দ্বাৰা আৰম্ভ হ'ব পাৰে, যেনেকুৱা হু। আৰু মই নিয়মত কৈছিলোঁ হু অবজেক্টত যাই হুম হয়, তাৰ আগত বাই প্ৰিপজিশ্যন হয়, কিন্তু গোটেইখিনি চেণ্টেন্সৰ আগত আহিবহে যিহেতু ইণ্টাৰগেটিভ চেণ্টেন্স। গতিকে হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন? উইণ্ড' পেন উইণ্ড'ৰ গ্লাছ। হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন? তেনেহ'লে দ্য উইণ্ড' পেন ৱাজ ব্ৰকেন বাই হুম হ'ব লাগিছিল, কিন্তু বাই হুমটো সদায় আগত আহিব। বাই হুম হেজ দ্য উইণ্ড' পেন বিন ব্ৰকেন? বাই হুম হেজ দ্য উইণ্ড' পেন ব্ৰকেন? হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন? By whom has the window pane been broken? Third sentence, why? Why did you write the letter? Why did you write the letter? এইটো যদি আমি পেছিভ ভইচ কৰোঁ, why did you write the letter? Why, who, what, which এইবিলাক ইণ্টাৰগেটিভ ৱৰ্ড, এইবিলাক থাকিলেও চেণ্টেন্সৰ বাকী অংশখিনি ইণ্টাৰগেটিভ কৰাৰ নিয়ম মতে হ'ব লাগিব। কি নিয়ম? বি ভাৰ্ব থাকিলে ছাবজেক্টৰ আগত, বি ভাৰ্ব নাথাকিলে ডু ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব ছাবজেক্টৰ আগত, এইটো থাকিবই লাগিব। এতিয়া প্ৰশ্ন হৈছে যে হোৱাই ডিড ইউ ৰাইট দ্য লেটাৰ? এই চেণ্টেন্সত বি ভাৰ্ব নাই। হোৱাই? সেইকাৰণে ছাবজেক্টৰ আগত ডু ভাৰ্ব ব্যৱহাৰ কৰিছে ডিড। হোৱাই ডিড ইউ ৰাইট দ্য লেটাৰ? কিন্তু পেছিভ কৰাৰ লগে লগে ৱাজ ভাৰ্ব আহি যাব, তেতিয়া ডু ভাৰ্বটো নাথাকিব। এইটো মই আগৰ চেণ্টেন্স এটাতো কৈছোঁ। হোৱাই ৱাজ দ্য লেটাৰ ৰিটেন বাই ইউ? হোৱাই ৱাজ দ্য লেটাৰ ৰিটেন বাই ইউ? ডিডটো উঠি গৈ বি ভাৰ্বটো আগত আহি গৈছে ডিড ভাৰ্বৰ টেন্স অনুযায়ী। হোৱাই ৱাজ দ্য লেটাৰ ৰিটেন বাই ইউ? এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সৰ মই জাষ্ট এই তিনিটা এক্সাম্পল দিছোঁ আৰু খুব শ্বৰ্টকাট কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে বৰিং নোহোৱা।
ইম্পাৰেটিভ সেন্টেন্সৰ কথা কৈছিলোঁ ইম্পাৰেটিভ সেন্টেন্সৰ মেইন ভাৰ্ব সন্মুখত থাকে সেন্টেন্সৰ ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট উল্লেখ কৰা নহয় যে ইণ্টাৰোগেটিভ সেন্টেন্সৰ সাবজেক্ট উল্লেখ কৰা নাথাকে আৰু সেইকাৰণে মেইন ভাৰ্বটোৰ দ্বাৰা আৰম্ভ হয় সন্মুখত সাবজেক্টটো উজ্জ থাকে এতিয়া এক্সাম্পল আমি দিছোঁ যে ডু ইট তো ওচৰত যিজন আছে অবজেক্টটো ওচৰতে আছে গতিকে ডু ইট কাক কোৱা হৈছে তোমাক কোৱা হৈছে যিজন ওচৰতে আছে ডু ইট দ্যাট মিন্স ইউ ডু ইট কিন্তু ইউটো বহাই দিলে এসাৰ্টিভ সেন্টেন্স হৈ যাব কাৰণে এইটো উজ্জ থাকে ডু ইট ডু আদেশ দিয়া হৈছে ইম্পাৰেটিভ সেন্টেন্স বা ৰিকুৱেষ্ট কৰা হৈছে পেছিভ ভয়েছত এই সেন্টেন্সবিলাক ইম্পাৰেটিভ সেন্টেন্সবিলাকৰ পেছিভ ভয়েছত মই কৈছিলোঁ যে লেট শব্দৰ দ্বাৰা আৰম্ভ হয় এইটো বিশ্লেষণ নকৰোঁ আগতে কৰা হৈছে অনলি এক্সাম্পলটো চাই লোৱা যাতে ভুল নহয় ডু ইট লেট ইট বি ডান ডু যিটো মেইন ভাৰ্ব সেইটো ডান পাষ্ট পাৰ্টিচিপল হৈছে আৰু ডু ভাৰ্বৰ টেন্স অনুযায়ী লেট ভাৰ্বটো ব্যৱহাৰ কৰা হৈছে মই কৈছোঁ লেট এটা ভাৰ্ব লেট ইট বি ভাৰ্ব ব্যৱহাৰ কৰা হৈছে মেইন ভাৰ্বৰ আগত বি ইম্পাৰেটিভ সেন্টেন্সত মনত ৰাখিবা বি ভাৰ্বৰ ফৰ্ম বি ব্যৱহাৰ হয় লেট ইট বি ডান বাই ইউ কথাখিনি উজ্জ আছে এইটো লিখাৰ প্ৰয়োজন নাই নেক্সট এটা এক্সাম্পল দিছোঁ কল ইন এ ডক্টৰ এইটো কি হ'ব লেট শব্দৰ দ্বাৰা আৰম্ভ লেট এ ডক্টৰ বি কল্ড চেঞ্জ দ্য ভয়েস এই যে এটা সেন্টেন্স চেঞ্জ দ্য ভয়েস এইটো পেছিভ ভয়েসত কি হ'ব এবাৰ পৰীক্ষাত আহিছিল মেট্ৰিক পৰীক্ষাত লিখিছে যে কোশ্চেন লিখিছে চেঞ্জ দ্য ভয়েস অফ দ্য ফলোয়িং সেন্টেন্স তলতো লিখি দিছে চেঞ্জ দ্য ভয়েস বহুত কনফিউজন হৈছে যে কোনটো সেন্টেন্স চেঞ্জ কৰিব ভয়েস সেই সেন্টেন্সটো দিয়া নাই একচুয়ালি চেঞ্জ দ্য ভয়েস অফ দ্য ফলোয়িং সেন্টেন্স তার পাছতো যেতিয়া লিখিছে চেঞ্জ দ্য ভয়েস তার মানে চেঞ্জ দ্য ভয়েস এই সেন্টেন্সটোকেই পেছিভ ভয়েস কৰিব লাগে এটোলৈ বহুত হুলস্থুল হৈছিল যে নহওক মই এইটো কৈ দিছোঁ চেঞ্জ দ্য ভয়েস কথা একেই চেঞ্জ ভাৰ্ব দ্য ভয়েস অবজেক্ট সাবজেক্ট নাই গতিকে লেট শব্দৰ দ্বাৰা আৰম্ভ হ'ব ইম্পাৰেটিভ সেন্টেন্স লেট দ্য ভয়েস বি চেঞ্জড লেট দ্য ভয়েস বি চেঞ্জড হৈ গ'ল সিম্পল কথা লেট মি ডু মাই ওয়ার্ক লেট মি ডু মাই ওয়ার্ক এতিয়া লেট শব্দ থাকিলেই যদি পেছিভ ভয়েস বুলি আমি ধৰি লওঁ তেনেহ'লে এটা ডাঙৰ ভুল হ'ব লেট মি ডু মাই ওয়ার্ক ডু সেন্টেন্স ডু ভাৰ্বটো এক্টিভ ভয়েসত আছে লেট মি লেট ভাৰ্বৰ অবজেক্ট এটা আছে মি আৰু মি আকৌ ডু ভাৰ্বৰ সাবজেক্ট হৈছে আকৌ ডু ভাৰ্বৰ অবজেক্ট হৈছে মাই ওয়ার্ক তাৰমানে ইয়াত সাবজেক্ট অবজেক্ট আছে গতিকে এইটো এক্টিভ ভয়েসত আছে লেট মি ডু মাই ওয়ার্ক এক্টিভ ভয়েস লেট আছে কিন্তু এক্টিভ ভয়েসত গতিকে পেছিভ ভয়েসত লেট শব্দটো থাকি যাব আৰু সাবজেক্ট অবজেক্ট যিটো ইয়াত দেখুওৱা হৈছে সেইটো উলট পালট চেঞ্জ হ'ব আৰু সেই জেনাৰেল ৰুল মতে আহি যাব এইটো লেট মাই ওয়ার্ক বি ডান লেট মাই ওয়ার্ক বি ডান বাই কোন সেইটোতো ইয়াতে বুজিয়ে পোৱা যাব এইটো উল্লেখ কৰাৰ মই প্ৰয়োজন অনুভৱ নকৰোঁ লেট মাই ওয়ার্ক বি ডান বাই মি এইটো উজ্জ থাকিলেও কোনো কথা নাই গতিকে মনত ৰাখিব লাগিব যে ইম্পাৰেটিভ সেন্টেন্সত এক্টিভ ভয়েসতো লেট শব্দ থাকিব পাৰে আমি ভুল কৰিব নালাগে যে লেট শব্দ থাকিলেই পেছিভ ভয়েস হ'ব ডাবল অবজেক্টৰ কথা কৈছিলোঁ যে এটা সেন্টেন্সত ভাৰ্বৰ দুটা অবজেক্ট থাকিব পাৰে এটা ডাইৰেক্ট অবজেক্ট এটা ইনডাইৰেক্ট অবজেক্ট বস্তু থাকিলে ডাইৰেক্ট অবজেক্ট ব্যক্তি থাকিলে ইনডাইৰেক্ট অবজেক্ট তো দুটা অবজেক্টৰ যিকোনো এটা অবজেক্টক আমি সাবজেক্টক লৈ সেন্টেন্স কৰিব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ সেন্টেন্সবিলাকৰ দুটাকৈ পেছিভ ভয়েস হ'ব গতিকে দুটা পেছিভ ভয়েস হ'ব যিটো সহজ হয় সেইটো লিখি দিলে হ'ল এটা সেন্টেন্স লিখি দিলে হ'ল দুটা লিখাৰ দৰকাৰ নাই পৰীক্ষাত কাৰণ দুটা লিখিলে এটা ভুল হৈ গ'ল সেইটোতে মাৰ্ক কোনোবাই কাটি দিব পাৰে এটা লিখিলে যদি শুদ্ধ হয় তাতে মাৰ্ক কাটাৰ প্ৰশ্ন নাই আমাক এটাহে লাগে দুটা অবজেক্ট
যেনেকুৱা মিষ্টাৰ আহমেদ টিচেজ আজ ইংলিছ, মিষ্টাৰ আহমেদ টিচেজ আজ ইংলিছ। এতিয়া দুটা অবজেক্ট আছে, মিষ্টাৰ আহমেদ সাবজেক্ট, টিচেজ ভার্ব, আজ অবজেক্ট, ইংলিশ অবজেক্ট। ইংলিশ ডাইরেক্ট অবজেক্ট, আজ যেহেতু মানুহ গতিকে এইটো ইনডাইরেক্ট অবজেক্ট। তো দুটা সেন্টেন্স হ'ব কেনেকুৱা, উই আর টট ইংলিশ বাই মিস্টার আহমেদ। উই আর টট ইংলিশ, আজ আছিল অবজেক্ট, সেইটো আমি ইনডাইরেক্ট অবজেক্টটো সাবজেক্ট বনালো। উই আর টট ইংলিশ বাই মিস্টাৰ আহমেদ। তো আগৰ সেন্টেন্সত ইংলিশটো অবজেক্ট আছিল এক্টিভ ভয়েসত, পেসিভ ভয়েসতো ইংলিশটো অবজেক্ট থাকিয়ে গ'ল। আৰু এটা অবজেক্ট মিস্টাৰ আহমেদ, সেইটো আজ আজ যিটো আছিল সেইটো সাবজেক্ট হৈছে, কিন্তু ইংলিশটো অবজেক্ট থাকিয়ে গৈছে। আৰু এনেকুৱাকৈ থকাটো পেসিভ ভয়েসতো যিটো অবজেক্ট থাকি যায় ৰিটেইনড অবজেক্ট বুলি কয়। মই আগতে কৈছিলোঁ, ইয়াতে আমি অকল এক্সাম্পলত আমি বেছি গুৰুত্ব দিম যে পেসিভ ভয়েসত সেন্টেন্সটো কি হ'ব লাগে। উই আর টট ইংলিশ বাই মিস্টাৰ আহমেদ। আকৌ আমি এনেকেই কৰিব পাৰোঁ, ইংলিশ ইজ টট টু আজ বাই মিস্টাৰ আহমেদ। ইংলিশ ইজ টট টু আজ বাই মিস্টাৰ আহমেদ। আজৰ আগত এটা টু বহাই দিছোঁ, এইটো বেলেগ এটা নিয়মৰ কথা আছে। তো ডাবল অবজেক্ট থাকিলে মুঠতে যিকোনো এটা অবজেক্ট লৈ সুবিধামতে যিকোনো এটা অবজেক্ট সাবজেক্ট বনাই আমি সেন্টেন্সটো কমপ্লিট কৰিব পাৰোঁ। তাৰ পিছৰ কথাটোত আহোঁ যে অবজেক্ট সাইলেন্ট ইন পেসিভ ভয়েস। পেসিভ ভয়েসত বহুতবিলাক সেন্টেন্সত দেখা যায় যে পেসিভ ভয়েসত অবজেক্টটো সাইলেন্ট থাকে, উজ্জ থাকে, কি নাথাকে, উল্লেখ কৰা নাথাকে। ইয়াক আমি সাইলেন্ট বুলি কওঁ। পেসিভ ভয়েস, ডিউটি মাষ্ট বি ডান। এক্সাম্পল লৈছোঁ আমি পেসিভ ভয়েসৰ কথা যেহেতু আমি কৈ আছোঁ। পেসিভ ভয়েসত উজ্জ থাকে অবজেক্টটো। আমি এতিয়া পেসিভৰ পৰা এক্টিভ ভয়েস কৰি আছোঁ, মনত ৰাখিবা। পেসিভ ভয়েসত যেহেতু অবজেক্ট নাথাকে আমি পেসিভ ভয়েসটো আগত কৰিছোঁ। ডিউটি মাষ্ট বি ডান, ডিউটি মাষ্ট বি ডান, ডিউটি কৰিব লাগে, মাষ্ট বি ডান, কিন্তু কোনে কৰিব লাগে এই কথাটো ইয়াত উল্লেখ নাই, অবজেক্টটো নাই। কিন্তু আমি পেসিভ ভয়েস কৰাৰ লগে এক্টিভ ভয়েস যেতিয়া আমি কৰিম তেতিয়া কোনে কৰিছে, ডুৱাৰ, মই আগতে কৈছিলোঁ ডুৱাৰ, সেই ডুৱাৰজন প্ৰথমতে বহিব, কিন্তু ইয়াতে ডুৱাৰ উল্লেখ কৰা হোৱা নাই। সেইকাৰণে আমি এতিয়া এই ডুৱাৰজন আমি বহুৱাব লাগিব আমাৰ সুবিধামতে। কি বহুৱাম আমি, সেইটো ভাৰ্বৰ লগত সংগতি ৰাখি বহুৱাব লাগিব। বহুতে মোক কৈছে যে এইটো সামন বহাই দিলে হৈ যায়, কিন্তু সামন বহাই দিলে সকলো ঠাইতে হ'ব নে নহ'ব ছাত্ৰ ছাত্ৰীসকলে বুজি পাবা। ইয়াতে মই দেখুৱাই দিম যে সামন দিলে কি হয়। মই কেইবাটাও সেন্টেন্স লৈছোঁ, 4টা সেন্টেন্স লৈছোঁ, তোমালোকে এক্সাম্পলবোৰ চাই যোৱা। ডিউটি মাষ্ট বি ডান, প্ৰত্যেকেই যিকোনো মানুহেই এই কামটো কৰিব লাগে, গতিকে ওৱান মাষ্ট ডু ওৱানছ ডিউটি, ওৱান মাষ্ট ডু ওৱানছ ডিউটি, যিকোনো এজনে তাৰ ডিউটিটো পালন কৰাটো দৰকাৰ। ওৱান মাষ্ট ডু ওৱানছ ডিউটি। তো ওৱান শব্দটো আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিছোঁ, আমি নিজে ইয়াতে বহুৱাই দিছোঁ। আগতে যিটো পেসিভ ভয়েসত কোৱেশ্যনত সেন্টেন্সটো আছিল তাতে নাই। ঠিক তেনেকুৱা আৰু এটা আমি পেসিভ ভয়েস লৈছোঁ য'ত অবজেক্ট উল্লেখ নাই। দ্য ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ। দ্য ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ। কোনে কয়? ৰ'জ ফ্লাৱাৰৰ কুইন, কুইন অফ ফ্লাৱাৰ্ছ, এই কথাটো কৈছে কোনে? সেই কথাটো আমি বহুৱাই দিব লাগিব। মানুহে কয় বা আমি কওঁ, সেইটো আমি বহুৱাই দিলে, পিপুল বহুৱাই দিলে হ'ল বা উই বহুৱাই দিলে হ'ল, সেই কথাটো আমি ইয়াতে বহুৱাব লাগিব। কিন্তু মই ভাবোঁ যে ওৱান শব্দটো ইয়াত বহুৱালে নিশ্চয় ইয়াতে বিসংগতি হ'ব। সেইকাৰণে মই আকৌ এবাৰ এক্সাম্পলটো কৈ দিছোঁ যে দ্য ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ। উই কল দ্য ৰ'জ, উই কল দ্য ৰ'জ দ্য কুইন অফ ফ্লাৱাৰ্ছ। উই কল দ্য ৰ'জ দ্য কুইন অফ ফ্লাৱাৰ্ছ, আমি উইটো ব্যৱহাৰ কৰিছোঁ। এতিয়া কিছুমান অবজেক্ট আছে, সেই অবজেক্টবিলাকৰ নাম আছে ফেক্টিটিভ অবজেক্ট। ফেক্টিটিভ অবজেক্ট,
ফেক্টিটিভ অবজেক্ট তেনেকুৱা মই এক্সাম্পল দিছোঁ উই কল্ড হিম মহাত্মা কাৰোবাৰ ক্লাছত এজন ল'ৰা আছে মহাত্মা গান্ধীৰ নিচিনা সত্যবাদী সৎ নম্ৰ ভদ্ৰ বিশ্বস্ত তাক আমি মহাত্মা গান্ধী বুলি মাতো সকলোৱে ধৰি লোৱা হ'ল তেনেহ'লে এই ক্ষেত্ৰত আমি কি ক'ম উই কল্ড হিম মহাত্মা তেওঁ মহাত্মা নহয় কিন্তু উই কল্ড হিম মহাত্মা এতিয়া উই ছাবজেক্ট আছে কল্ড হিম হিম অবজেক্ট আছে আৰু মহাত্মাটাও ইয়াতে কমপ্লিমেণ্টাৰী গতিকে ইয়াতে মহাত্মাটাও অবজেক্ট আছে কিন্তু এই ক্ষেত্ৰত এই অবজেক্টটো মহাত্মা অবজেক্টটো ফেক্টিটিভ হিম মানুহজনেই মহাত্মা ফেক্টিটিভ বুলি কওঁ আমি এতিয়া পেছিভ ভয়েছত কি হ'ব সেইটো থাকিয়ে যাব যেনেকুৱা হি ৱাজ কল্ড মহাত্মা হি ৱাজ কল্ড মহাত্মা মহাত্মাটো মহাত্মাই থাকিব মহাত্মা ছাবজেক্ট হ'ব নোৱাৰে হিটো আহি ছাবজেক্ট হ'ব গতিকে ফেক্টিটিভ অবজেক্টটো আমি এনেকৈ অবজেক্টে ৰাখি দিম হি ৱাজ কল্ড মহাত্মা বাই আজ ইচ্ছা কৰিলে বহাই দিব পৰা যায় বহাই নিদিলেও কথা নাই উজ্জ্বল থাকিলেও কথা নাই আৰু এটা এক্সাম্পল লৈছোঁ মই এইটো শেষ এক্সাম্পল লৈছোঁ তোমালোকৰ কাৰণে They appointed him principal of the college. They appointed him principal of the college. They appointed him object principal of the college. Hey him মানুহজনেই principal of the college. এই সেন্টেন্সটো অবজেক্টটো ফেক্টিটিভ অবজেক্ট গতিকে প্ৰিন্সিপাল অফ দ্য কলেজ থাকিয়ে যাব এইটো ফেক্টিটিভ অবজেক্ট He was appointed principal of the college. He was appointed principal of the college. Principal of the college এই থাকি যাব কোনে দিছে by them. He was appointed principal of the college by them. এতিয়া by them তো যো থাকিলেও কোনো কথা নাই ছাত্ৰ ছাত্ৰীসকল আৰু ভিউৱাৰসকল যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক কৈছোঁ যে আমি নিয়মবিলাকো মনত ৰাখিব লাগিব আৰু তাৰ লগত মিলাই এই এক্সাম্পলবিলাক আমি চাব লাগিব মই যিকেইটা এক্সাম্পল দিছোঁ প্ৰত্যেকটো এক্সাম্পল গ্ৰুপ কৰি দিছোঁ যাতে বিভিন্ন ৰুলৰ লগত মিলে আৰু সেই একে ধৰণৰ কথা বেলেগ থাকিব পাৰিব কিন্তু নিয়মবিলাক একে ধৰণৰ থাকিব সেন্টেন্সবিলাক একে পেটাৰ্ণৰ থাকিব গতিকে এই ডিফাৰেণ্ট ৰুলৰ ভিত্তিত যিকেইটা এক্সাম্পল কৰা হৈছে তোমালোকে যদি এইকেইটা ভালকৈ ষ্টাডি কৰা দেখিবা বাকী সেন্টেন্সবিলাক ইয়াৰ লগত বহুত মিল আছে সাবজেক্ট অবজেক্ট ভাৰ্ব শব্দবিলাক বেলেগ আছে পেটাৰ্ণটো একে আছে এনসাৰৰ পেটাৰ্ণটো একে হ'ব গতিকে আজিলৈকে এইখিনিয়ে তোমালোকে ভালকৈ পঢ়িবা পৰীক্ষা হওক নহওক সেইটো পাছত জানিব পাৰিবা আৰু এতিয়া কোভিড প্ৰট'কল মানি চলিব লাগিব তোমালোকে পঢ়া শুনাৰ লগে লগে এই কথাটো খুব গুৰুত্ব দিবা নিজে মাস্ক ব্যৱহাৰ কৰিবা চেনিটাইজাৰ ব্যৱহাৰ কৰিবা সোশ্যাল ডিস্টেন্সিং মানি চলিবা সুস্থ থাকা সবল থাকা বেষ্ট অফ লাক